পুনৰবাৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। আৰু আজি পঢ়িম ছেটছ থিয়ৰী, যিটো আমি আগৰ পৰা পঢ়ি আহিছোঁ। প্ৰথম চেপ্টাৰটোত তোমালোকক আমি বেছিকখিনি পঢ়ালোঁ যে ছেটছ থিয়ৰী হয় কি, কাম কি, বা আমি চিম্পল যিখিনি আমি ছেট নটেশ্যন বা আমি ইয়াক কেনেকৈ ৰিপ্ৰেজেণ্টেশ্যন কৰোঁ মেথামেটিকেলি ছেটছ থিয়ৰীৰ মিনিংটো কি, বেছিকেলি আমি সেইটোৱে ফাৰ্ষ্ট লেকচাৰটো পঢ়িলোঁ। আজি কামটো হৈছে আমি ইনডেপ্থ যোৱা। ঠিক আছে, আমি অকলটো ছেটছ থিয়ৰী বেছিক পঢ়ি থ'লে নহ'ব, পৰীক্ষাটোতো অকল বেছিক নাহে। যিখিনি আমাৰ দৰকাৰী, যিখিনি আমি মেথামেটিকেলি জনাটো দৰকাৰী, তো সেইখিনি বস্তু আজি আমি আৰু পঢ়িবলৈ যাম, মানে আমি কণ্টিনিউ কৰিম চেপ্টাৰটো। তো আজি মেইনলি আমি ছেটছ থিয়ৰীত এণ্টাৰ কৰিম। আমি লাষ্টত আমি কি পঢ়িছিলোঁ সেইদিনাখন? ভেন ডায়েগ্ৰাম। মোৰ দৃষ্টিত আটাইতকৈ ধুনীয়া জ্যামিতি। চাৰ্কল এটাও ইমানখিনি বস্তু বুজাব নোৱাৰে যিমানখিনি ভেন ডায়েগ্ৰামে বুজাব পাৰে। আয়ত এটাও সিমানখিনি বস্তু বুজাব নোৱাৰে যিটো এটা ভেন ডায়েগ্ৰামে বুজাব পাৰে। মানে ফ্ৰম মাই ভিউ পইণ্ট, মানে ভেন ডায়েগ্ৰাম ইজ এবছলিউট এক পাৰফেক্ট জ্যামিতি টু ৰিপ্ৰেজেণ্টেশ্যন এ ডাটা। অ'কে, ঠিক আছে, লেট ষ্টাৰ্ট কৰোঁ ডাইৰেক্টলি। ঠিক আছে, মই দুটা ছেট লৈছোঁ। আকৌ আমাৰ পুৰণা দিন এ বি। অ'কে, তো তাক যদি মই ৰিপ্ৰেজেণ্টেশ্যন কৰিব লাগে তেতিয়াহ'লে এইটো এটা এ ছেট, ছেট অফ বি। এটাই অলপ খাবলৈ কমকৈ পালে, এটাই বেছিকৈ পালে। ঠিক আছে, তো কথাটো হ'ল আমাৰ ওচৰত এইখিনি ডাটা আছে, যিখিনি ডাটা আমি নিউমেৰিকেলি তাক ৰিপ্ৰেজেণ্টেশ্যন কৰিব নোৱাৰিছোঁ। ধৰি লওক 1 2 3 4 তেনেকৈ আমি ৰিপ্ৰেজেণ্টেশ্যন কৰিব পৰা নাই। আমাক কৈ দিলে যে এখন চহৰত ইমানখিনি মানুহ আছামিছ নিউজ পেপাৰ পঢ়ে, ইমানখিনি মানুহে ইংলিছ নিউজ পেপাৰ পঢ়ে, ইমানখিনি মানুহে হিন্দী নিউজ পেপাৰ পঢ়ে। লেটছ চি, এতিয়া আমাক যদি কৈ দিয়ে ডাইৰেক্ট বুলি যে মই এটা ৰাফ ডাটা এটা দিছোঁ, 20 জন মানুহে ইংলিছ নিউজ পেপাৰ পঢ়ে, 30 জন মানুহে হিন্দী নিউজ পেপাৰ পঢ়ে। তো মই এইটো এ বি নথওঁ, এইটো কাৰণে মই এইটো ই আৰু এইচ কৰিলোঁ। ঠিক আছে, তো 20 জনে ইংলিছ পঢ়ে, 30 জনে হিন্দী পঢ়ে। আৰু কৈ দিলে আমাৰ 10 জন এনেকুৱা মানুহ আছে যোনে ইংলিছো পঢ়ে, হিন্দীও পঢ়ে। এতিয়া কথাটো আহিলে, মই যে সেইদিনা কৈছিলোঁ এন এ কথাটো, এন মনত আছে নাই? কাৰ মনত আছে? অলপ ৰিকল কৰি দিয়া। এন ই বা এন এইচ যদি মই উলিয়াবলৈ কওঁ, এইটো কি হয় যে কিমানজনে ইংলিছ পঢ়ে, ডেট ইজ এন ই। আমাক কৈ দিলে যে 20 জনে ইংলিছ পঢ়ে, 20 জনে ইংলিছ পঢ়ে, দেন এন ইজ 20। কুৱেশ্যনটোত কৈ দিলে ধৰি লোৱা 20 জনে ইংলিছ পঢ়ে, দেন এন ইজ 20। 30 জনে হিন্দী পঢ়ে, 30 জনে হিন্দী পঢ়ে, এন এইচ ইজ 30। এইটো কথা মনত থবা, মই এন লিখিছোঁ মানে ডাইৰেক্ট ইয়াত মই নাম্বাৰ্ছ অফ এলিমেণ্ট লিখিছোঁ যে কেইজনে পঢ়ে। মই নাম লিখা নাই ৰাজু, ৰহিম, কিবা কিবি, সেইটো লিখা সেইটো ছেট হৈ গ'ল। তেতিয়াহ'লে মই এনেকৈ লিখিলোঁ নে ই ইজ এপচাইলন, এনেকৈ মই লিখিলোঁ এনে। মই এনেকৈ লিখা নাই, মই এনেকৈ লিখিছোঁ মানে কি কিমানজনে পঢ়ে, নাম্বাৰ অফ পিপল মই কাউণ্ট কৰিছোঁ ধৰি লওক। ঠিক আছে, এতিয়া কথাটো আহিলে এন ই লিখিলোঁ, এন এইচ লিখিলোঁ। এতিয়া আমাক কৈ দিলে যে এই 10 জনে কি ইংলিছো পঢ়ে, এইচো পঢ়ে। কমন পাৰ্টটোক আমি কি বুলি পঢ়োঁ? ইণ্টাৰছেকশ্যন। সেইকাৰণে মই বেছিকখিনি পঢ়াইছিলোঁ। ইণ্টাৰছেকশ্যন মানে কি? দুইটা কমন পাৰ্ট, দেন এন ই ইণ্টাৰছেকশ্যন এইচ ইজ 10। বিশ জনে ইংলিছ পঢ়ে, 30 জনে হিন্দী পঢ়ে, 10 জনে ইংলিছো পঢ়ে, হিন্দীও পঢ়ে, 10।
অ'কে ঠিক আছে ঠিক আছে এতিয়া কথাটো আহিলে যে আমি এতিয়া যদি মোক উলিয়াব লাগে কিমানজনে ইংলিছো ধৰি লওক কিমানজনে ধৰি লওক আমি এইটো উলিয়াব লাগে যে টোটেল কিমান মানুহ আছে যোনে নিউজ পেপাৰ পঢ়ে মোৰ ৱৰ্ডটো মনত থবা টোটেল কিমান মানুহ আছে যোনে নিউজ পেপাৰ পঢ়ে মানে মই এই পৰ্চনটোৰ কথা কৈছোঁ এই পৰ্চনটোৰ কথা কৈছোঁ মই এই পৰ্চনটো হৈছে যোনে ইংলিছো পঢ়ে ধৰি লওক নিউজ পেপাৰ পঢ়ে এই পৰ্চনটো NUE মানে কৈছে যে টোটেল কিমান এনেকুৱা মানুহ আছে যোনে ইংলিছ মানে নিউজ পেপাৰ পঢ়ে তো তেতিয়াহ'লে তোমালোকৰ মনত আহিব যে ঠিক আছে কিমানে নিউজ পেপাৰ অ'কে 20 + 10 + 30 20 + 10 + 30 উলিয়াই দিলোঁ 60 ওলাই গ'ল সহজ কথা হয় নাই তেতিয়া এনেকৈতো আমি চেটছৰি নপঢ়িলোঁ এতিয়া যদি অকল যোগেই কৰিব লাগে ইট ইজ ৰং এতিয়া আমি কেনেকৈ উলিয়াম ৰিয়েলিটিত কিমানজনে নিউজ পেপাৰ পঢ়ে তাৰ কাৰণে অকণমান ৱেইট কৰিব লাগিব তাৰ কাৰণে আৰু অলপ আমি ডেপ্থত পঢ়িব লাগিব বস্তুটো মই এটা এক্সাম্পল দি ষ্টাৰ্ট কৰিলোঁ আমি মানে আজি পঢ়িবলৈ কি কৈ আছোঁ ঠিক আছে এতিয়া আমাৰ ভেন ডায়াগ্ৰামত অকণমান মেনিপুলেটিং অফ ভেন ডায়াগ্ৰাম ধৰি লওক লেটছ চি তাৰ আগতে মই দুটা চিম্বলৰ কথা শিকালোঁ চিম্পলি এটা ছেট হয় এ ছেট মই যি ওপৰত ডেছডাল লিখিছোঁ ইয়াৰ মিনিংটো হৈছে এই এৰ বাহিৰে মই যে এ পৰ্চনটোক মই যদি আঁতৰাই দিওঁ যিমান টুকুৰা থাকিব সেইটোকে এ ডেছ বুলি কয় এ ডেছ মানে হৈছে এৰ বাহিৰে যিমানটো পৰ্চন থাকিব এটা ভেন ডায়াগ্ৰামত ডেট ইজ ডিনোটেড বাই এ ডেছ আৰু চিম্পলি লিনিয়াৰলি যদি মই ক'বলৈ যাওঁ এ ডেছ মানে হৈছে যে মই এ পৰ্চনটো যদি মই এটা ছেটৰ পৰা আঁতৰাই দিছোঁ তেতিয়া যিমানখিনি এলিমেণ্ট থাকিব ডেট ইজ এ ডেছ চেম লাইক বি ডেছ চেম হয় ঠিক আছে এই কথাটো মই পটকনে কৈ থৈ গ'লোঁ কাৰণ আমাৰ ভেন ডায়াগ্ৰাম মেনিপুলেটিঙত ইয়াক ইউজ হ'ব এতিয়া মই যদি মই তোমালোকক অকণমান ডিনোট কৰিবলৈ যাওঁ অলপ ৰাফ আইডিয়া পাইছে কেনেকৈ আমি যদি আমাক কয় এইটো এ এইটো বি এইটো হৈ গ'ল এ ইণ্টাৰছেকশ্যন বি এণ্ড গোটেই এই ৰাউণ্ডকেইটা এনেকৈ মই যদি বান্ধি দিওঁ লেট ইজ এ ইউনিয়ন বি আৰু এইটো হৈ গ'ল ইউ ইউনিভাৰ্চেল ছেট সাৰ্বিক সংহতি মানে ইউনিভাৰ্চেল ছেটৰ কথা আৰু অকণমান কৈ দিওঁ যে ধৰি লওক মই যদি কওঁ যে ঠিক আছে তোমালোকৰ মনত কুৱেশ্যন এটা পিছলৈ ৰাইজ হ'ব যে কোনটো ইউনিভাৰ্চেল ছেট আৰু কোনটো ইউনিয়ন ছেট ঠিক আছে যদি মই কওঁ যে এখন গাঁৱত মই 700 মানুহৰ ভিতৰত ছাৰ্ভে কৰি পালোঁ যে তাত 500জনে নিউজ পেপাৰ পঢ়ে ঠিক আছে গাঁওখনত 700জন মানুহ আছিলে ডেট ইজ ইউনিভাৰ্চেল ছেট ছাৰ্ভে কৰি পালে যে তাৰে 500জনেহে অকল নিউজ পেপাৰ পঢ়ে ডেট ইজ এ ইউনিয়ন বি ছেট তাতে আকৌ ছাৰ্ভে কৰি কি পালে যে ইমানজনে ইংলিছ পঢ়ে ইমানজনে আমুক পঢ়ে এটা ব্ৰড এৰিয়াৰ ভিতৰত যেতিয়া মই ছাৰ্ভে কৰিছোঁ গোটেই আটাইতকৈ ডাঙৰ ব্ৰড এৰিয়াটো হৈছে ইউনিভাৰ্চেল ছেট মানে মানুহখিনিৰ মাজত ছাৰ্ভে কৰিছোঁ ন ঠিক আছে আমি ডাইৰেক্ট ঠিক আছে নিউজ পেপাৰৰ কাৰণে ছাৰ্ভে কৰিম কিন্তু প্ৰথমতেতো আমাৰ মানুহৰ কণ্ট্ৰিবিউশ্যনটো লাগিব কিমান আছে তো সেইটো চোৱাৰ পাছতে আমি ক'ব পাৰিম
after that result-খিনি statistics-খিনি ঠিক আছে sorry for this. Okay clear ঠিক আছে এতিয়া মই এইটোকে পোৰ্শনকে উলিয়াব পাৰি যদি মই এইটো কৈ দিওঁ ইয়াত 20টা আছে বস্তু এই পোৰ্শনটোত এই পোৰ্শনটো মানে মই এনেকৈ চেভ কৰি দিব পাৰিছোঁ এই পোৰ্শনটো 20টা আছে এই পোৰ্শনটোত 30টা আছে এই পোৰ্শনটো আৰু আমাক এটা কথা কৈ দিলে যে এ ইউনিয়ন বি মানে এন এ হা এইটো মই এন এ ডিভিজন কৰিছোঁ অবভিয়াছলি আমি যিহেতু এইবোৰ নপঢ়োঁ এতিয়া ডাইৰেক্টলি মই এনেকৈ ডিনোট কৰিছোঁ চেম এনটো আঁতৰাই দিলেও চেম থিঙে হ'বগৈ ঠিক আছে যদি আমাক উলিয়াব দিছে যে ধৰি লওক এইটো কৈ দিলে আমাক এইটো 50 বুলি কৈ দিলে 50 নথওঁ হা অকণমান ডাটাটো চেঞ্জ কৰিছোঁ this is let's say 100 তেতিয়া আমাক কৈ দিব লাগে যে কিমান কমন পিপল আছে যোনে ইংলিছো পঢ়ি মানে ধৰি লওক নিউজ পেপাৰৰ মই অথনি এক্সাম্পলটো কৈ দিছোঁ হা নিউজ পেপাৰৰ এক্সাম্পলটোৱে মই কৈ আছোঁ কিমান মানুহ এনেকুৱা আছে যোনে ইংলিছো পঢ়িব হিন্দীও পঢ়িব তেতিয়াহ'লে আমি কি কৰিম এই টোটেল সেটটোৰ পৰা এই গোটেই সেটটোৰ পৰা হা এই গোটেই সেটটোৰ পৰা গোটেই সেটটোৰ পৰা এই পাৰ্টটো অঁতৰাই দিম এই পাৰ্টটো অঁতৰাই দিম থাকিলে কি তেতিয়াহ'লে অকল থাকিবগৈ কি তেতিয়া অকল এই পাৰ্টটো গটে বুজিলোঁ আকৌ এবাৰ কৈছোঁ মই এইটো দি থৈছে 100 দি থৈছে গোটেইটো 100 এই গোটেইটো 100 ইয়াত এইটো ইনক্লুড হৈছে এই গোটেইটো 100 এইটো পা এই গোটেইটো পা যদি মই এইটো আৰু এইটো অঁতৰাই দিওঁ তেতিয়াহ'লে অকল এই পৰ্যনটো থাকিলে ন এই পৰ্যনটো আৰু এই পৰ্যনটোকেতো আমাক উলিয়াব লাগে যে কিমান কমন পিপলে দুইখন নিউজ পেপাৰ পঢ়িব গতি তেতিয়াহ'লে কি হ'ব 100 minus 20 minus 30 50 কি হয় এই 50 জন ইয়াত থাকিব মানে 50 জনে ইংলিছো পঢ়িব হিন্দীও পঢ়িব এইটো হৈছে ভেন ডায়াগ্ৰাম ম্যানিপুলেটিভ কেনেকৈ আমি ভেন ডায়াগ্ৰামটো চাই পিনে ক'ব পাৰোঁ যে কিমানজন থাকিব কিমানজন কি কৰিব হা তো এতিয়া মই এটা কিতাপৰ এটা প্ৰুফ এটা ডি মৰ্গেনছৰ ফৰ্মুলা এটা আছে হা সেই ফৰ্মুলাটো বেছ কৰি ভেন ডায়াগ্ৰাম কেনেকৈ ইউজ কৰিব পাৰি চেম লাইক ডেট এতিয়া মই যেনেকৈ ক'লোঁ চেম হয় তেনেকুৱা হা একজেক্টলি চেম তো সেইটো ইউজ কৰি পিনে আমি ডি মৰ্গেনছটো আমি এবাৰ প্ৰুফ কৰিব ট্ৰাই কৰোঁ তাত কৈছে যে এ ইউনিয়ন বি হোল কমপ্লিমেণ্ট বুলি কয় হা ইজ ইকুৱেল টু এ কমপ্লিমেণ্ট ইয়াৰ মানে ক'ব বিচাৰিছে যদি মই এটা ইউনিয়ন ছেট এটা লওঁ দুটা ছেট আছে মোৰ ওচৰত এ এণ্ড বি দুইটাকে যদি মই ইউনিয়ন কৰোঁ ইউনিয়ন কৰাৰ পিছত যিখিনি ডাটা পাওঁ সেইখিনি যদি আঁতৰাই দিওঁ মানে সেইখিনি বল্দি যিমানখিনি বস্তু থাকিব ভেন ডায়াগ্ৰামত সেইখিনি কাৰ সমান হ'ব যদি মই প্ৰথমতে এ ছেটটোৰ কমপ্লিমেণ্ট লওঁ দেন বি ছেটটোৰ কমপ্লিমেণ্ট দেন তাৰ ইণ্টাৰচেকশ্যনটো লওঁ কেনেকৈ কৰিম চোৱা অলপ টাইম লৈছোঁ হা আকৌ অলপ চিত্ৰ অংকন বেয়া হ'ব পাৰে তোমালোকে ভাবিছা 100টাকে ভেন ডায়াগ্ৰাম কেলৈ লাগিলে কিহৰ দৰকাৰ বৰ্ডৰ মাৰ্কছটোতো দৰকাৰ
এইটো কাৰণে 1 2 3 4 5 6 মই প্ৰথমতে এ ছেটটো ৰিপ্ৰেজেণ্ট কৰিম অকল ছেট এ এণ্ড বি অকল এ ছেটটো ৰিপ্ৰেজেণ্ট কৰিম মই এনেকৈ লাইন এ ইউনিয়ন বি দুইটা ন এ ইউনিয়ন বি সব ইয়াত ইণ্টাৰছেকশ্যন চব কৰি আচলতে কানেক্টেড থাকে হা লাইনবোৰ মই ডিজইন একিছোঁ এতিয়া এইটো মিষ্টেক নকৰিবা এনেকৈ কানেক্টেড থাকে দিছ ইজ এ ইউনিয়ন বি গতিকে এইটো এ এইটো বি এ ইউনিয়ন বি তাৰপৰা আমি তাৰ কি উলিয়াব লাগে কমপ্লিমেণ্ট এইটো যদি এ ইউনিয়ন বি হয় ইয়াৰ বাদ দি ভেন ডায়াগ্ৰামত কি আছে বাকী এইখিনি আছে ন অকল ইউনিভাৰ্চেল ছেটটো মানে ইউনিভাৰ্চেল এইটো আছে ন এইটো মানে বুজিছা নাই যদি মই এইটো মানে কি এই কমপ্লিমেণ্ট মানে কি যে মই ইউনিভাৰ্চেল ছেটটোৰ পৰা কমপ্লিমেণ্টৰ মিনিংটো হৈছে ইউনিভাৰ্চেল ছেট মাইনাছ এইটো এই এ ইউনিয়ন বি কমপ্লিমেণ্টৰ মিনিংটো হৈছে ইউনিভাৰ্চেল মাইনাছ এ ইউনিয়ন বি মানে এইটো ইউনিভাৰ্চেল ছেট তাৰ পৰা মই যদি এইটো আঁতৰাই দিওঁ যিটো পৰা থাকিব সেই পৰ্চনটো হৈছে এইটো বুজি পাইছা ঠিক আছে এইটো যদি মই আঁতৰাই দিওঁ থাকিলে কোনটো পৰা এইটো পৰা ন অকল অকল এইটো পৰা থাকিলে হা আচলতে তোমালোকে এক্সামত চব আঁকি দিবা প্ৰথমতে এ ছেটটো আঁকিবা অকল এটোক শ্বেডিং কৰিবা তাৰপৰা বি ছেটটো আঁকিবা বিটোক শ্বেডিং কৰিবা বি মানে গোটেই গুণটো ইণ্টাৰছেকশ্যনৰ সৈতে আকৌ বিটোক হেৰি কৰিবা বিটোক কৰিলা শ্বেডিং দেন তোমাৰ এই কামটো কৰি দিবা এ ইউনিয়ন বি ইণ্টাৰছেকশ্যন কামটো কৰি দিবা বুজিলা মানে আৰু এটা চিত্ৰ বেছিকৈ আঁকিব লাগিব তোমালোকে এটোৰ কাৰণে আঁকিলে এইটো বিটোৰ কাৰণে আঁকিলা ইয়াত এই কামটো কৰি দিবা মই কি কৰিছোঁ অকল দুটাতে খতম কৰিছোঁ কামটো যে ডাইৰেক্টলি মই প্ৰথমতে এ ইউনিয়ন বিটো আঁকিলোঁ তাৰ কমপ্লিমেণ্টৰ কাৰণে এইটো আঁতৰাই কিনে বাকী যিমানটো থাকিব সেইটো আঁকি দিলোঁ গতিকে এতিয়া আমি এইটোৰ কাৰণে যাওঁ এৰ মই এতিয়া প্ৰথম ডাইৰেক্ট ৰাখিছোঁ হা এৰ কমপ্লিমেণ্ট এৰ বাদ দি যিমানখিনি বস্তু আছে ইয়াত এৰ বাদ দি যিমানখিনি বস্তু আছে এৰ বাদ দি থকা বস্তুখিনি কি এইখিনি নহয় জানো এৰ বাদ দি যিমানখিনি বস্তু আছে এতিয়া কাৰোবাৰ মনত কুৱেশ্যন আহিব যে এই পৰ্চনটো কেলৈ ছেট নকৰিলে এই পৰ্চনটো কেলৈ ছেট নকৰিলে ইণ্টাৰছেকশ্যন পইণ্টটো বিকজ ইয়াত এৰ এলিমেণ্টটো আছে ন তো আমি এটোক একেবাৰে ৰাখিব নহ'ব এৰ এলিমেণ্টটো আছে তো এৰ কমপ্লিমেণ্ট হৈছে এৰ বাদ দি গোটেই বস্তুখিনি বি কমপ্লিমেণ্ট ছেম লাইক ডেট না অলপ ড্ৰয়িংবোৰ বেয়া আৰু কি ক'ব মেথামেটিক্সত বুজি পালে হ'ল এইটো কি কৰিলোঁ মই এই বি কমপ্লিমেণ্ট এইটো বিগ বাদ দি গোটেই বস্তুখিনি এতিয়া অলপ লজিকেল ভাবিব লাগিব এতিয়া আমি কি উলিয়াব লাগে দুইটাৰে ইণ্টাৰছেকশ্যন দুইটাৰে কমন পাৰ্ট কি হ'ব ইয়াত এইটো নাই তাত সেইটো আছে ইয়াত এইটো নাই ইয়াত এইটো নাই ইয়াত আছে ইয়াত নাই তো এই বস্তুটো নাহে বাকী এইখিনিটোতো হৈ গ'ল অকল কমন পইণ্ট দুইখিনি ছেডেড এৰিয়া কমন পইণ্টটো উলিয়াব লাগে সেইটো নিজে ভাবি উলিয়াব পাৰা দুইখিনি ছেডেড এৰিয়া কমন পইণ্ট এইটোৱে হ'ল নাই দুইখিনি ছেডেড এৰিয়াৰ কমন পইণ্ট এইখিনি কমন ছেডেড পৰ্চনটো এইটোৱে হ'ল নাই আৰু টুইষ্টটো কি এই ছেডেড পৰ্চনটো আৰু এই ছেডেড পৰ্চনটো একেই হয় নাই চ' ছেম হয় নাই মানে এই দুটা ছেটিছফাই এইটো আমি কাৰ কাৰণে প্ৰুভ কৰিছিলোঁ প্ৰথমটোৰ কাৰণে এইটো কাৰ কাৰণে কৈছোঁ ছেকেণ্ডটো তো যিহেতু 1
মানে 1 নধৰোঁ মই 2 ধৰোঁ এইটো 2 নম্বৰ হেৰি ন 2 ছেটেড পৰ্চন আৰু এইটো 6 ছেটেড পৰ্চন এটা সেম হয় তো এটাকে A union B into same is A complement intersection of B complement. Got it? বুঝি পালা নাই? বুঝি পালা নাই? এনেকৈ আমি ভেন ডায়াগ্ৰামক মেনিপুলেটিং কৰোঁ বুজিলা তো মই কি কৰিম তোমালোকক ভেন ডায়াগ্ৰামৰ যিখিনি নিউমাৰিকেলখিনি কৰিব লাগে যিখিনি দৰকাৰী বা এক্সাৰচাইজত যিখিনি আছে বা এক্সাম্পলত যিখিনি আছে মই সেইটো তোমালোকক এটা বেলেগ এটা ভিডিঅ'ত ডাইৰেক্ট নিউমাৰিকেল ছেকশ্যনত ভেন ডায়াগ্ৰাম নিউমাৰিকেল ছেকশ্যন বুলি কয় তাত মজাকৈ একদম বঢ়িয়াকৈ অকণমান টাফ কুৱেশ্যনো কৰাই থৈ দিম যাতে তোমালোকে একদম বঢ়িয়াকৈ বুজিব পাৰা তো এইটো কিন্তু বেছিক নোট কৰি যাবা আকৌ বস্তুখিনি যদি কোনোবা পাহৰি গ'লে পজ কৰি ভিডিঅ'টো আকৌ নোট কৰি লোৱা এইখিনি এইটো এটা বহুত ধুনীয়া বস্তু ঠিক আছে তো এই কামটো মই তোমালোকক এটা বেলেগ এটা ভিডিঅ'ত কৰি দিম ঠিক আছে এতিয়া আমি ভেন ডায়াগ্ৰাম নিউমেৰিকেল মই বেলেগ এটা কৰিম এইখিনিয়ে থিয়ৰী বছ ইমানটো টাইপৰ থিয়ৰীয়ে পঢ়িব লাগে তোমালোকৰ এতিয়া মই এটা হোমৱৰ্ক টাইপত মই কৰিছোঁ হোমৱৰ্কত তোমালোকে কি কৰিবা ভেন ডায়াগ্ৰাম আঁকিবা কি কয় জানো নাই ভেন ডায়াগ্ৰাম আঁকিবা A union B intersection of তোমালোকে ভেন ডায়াগ্ৰাম আঁকিবা A কমপ্লিমেণ্টৰ B কমপ্লিমেণ্টৰ A ইউনিয়ন B হোল কমপ্লিমেণ্টৰ A intersection B whole complementor A complement intersection B complementor ঠিক আছে এইকেইটা বস্তু তোমালোকে কৰিবা এইখিনি বেছিক এইখিনি কৰিব পাৰিলে বাকীখিনি আৰামছে হৈ যাব ঠিক আছে নহ'লেতো তুমি এই যিটো মই ডি মৰ্গেনছ ফৰ্মুলাটো ক'লোঁ তুমি এইটো লিনিয়াৰ এলজেব্ৰা মানে ছেটছ লিনিয়াৰ এলজেব্ৰা থ্ৰুদি কৰিব পাৰা ডাইৰেক্ট প্ৰুফ টাইপত কিন্তু কেলে নো ভেন ডায়াগ্ৰাম ইমান সহজ এটা ৱে আছে কেলে আমি ইমান মাথা মাৰা টান নহয় লাইক ঠিক আছে তো এক্সামত এতিয়া তোমালোকক খুব সোধে এনেকুৱা বস্তুবোৰ যে এইটো ইকুৱেল টু এইটো প্ৰুফ কৰা দেন থ্ৰু ভেন ডায়াগ্ৰাম ইউ কেন প্ৰুভ ডেট কিন্তু ষ্টেপছকেইটা লিখিব নাপাহৰিবা যে আমি ফাৰ্ষ্ট ভেন ডায়াগ্ৰাম ড্ৰন কৰিছোঁ কিহৰ ছেট এ দেন ছেট বি এনেকৈ মই লিখিলোঁ 1 2 3 4 5 6 এইটো ছেট এ ছেট বি দেন যিটো মেইন ফাংচনটো সেইটো আঁকিলা ছেট বি আকৌ ছেট এ ছেট বি আকৌ মেইন ফাংচনটো এই দুটা ফাংচনৰ যেতিয়া ইকুৱেল হৈ যাব গম পাই যাবা দিছ দুইটা ফাংচন ছেটিছফাই হৈছে ঠিক আছে এতিয়া মই যে এই আগৰ কুৱেশ্যনটোলৈ ঘূৰি যাওঁ কৈছিলোঁ যে কেনেকৈ উলিয়াবা কিমান মানুহে নিউজ পেপাৰ পঢ়াইতো কৈছিলোঁ যে 20+30+10 যোগ কৰিলেওতো আনচাৰটো 60 ওলাই আছে ইমান সহজটোতো নহয় ক্লাছ 10ৰ এডভান্স মেথামেটিক্স পঢ়ি আছে ন তো ইয়াততো ক্লাছ 2ৰ নিচিনাকৈ ছামেশ্যন কৰিবলৈ নাহে তো ইয়াৰ ভিতৰৰ মেথামেটিকেল বস্তুখিনি কি ইয়াতে দুটা বস্তু আছে ডিসজয়েন্ট সেট আৰু জয়েন্ট সেট ডিসজয়েন্ট সেট মানে হৈছে তাহাঁতৰ ইণ্টাৰছেকশ্যন পইণ্টকেইটা ইণ্টাৰছেকশ্যন পৰ্চনটো নাথাকিব ইণ্টাৰছেকশ্যন পইণ্টটো নাথাকিব ডিসজয়েন্ট সেটটো উজু হৈ যায় এনেকৈ থাকিব তেতিয়া যদি মই তোমাক সোধে যে কিমান হ'ব এন এ ইউনিয়ন বি তেতিয়া ডাইৰেক্ট এটা যোগ কৰি দিয়া এন এ প্লাছ এন বি এইটো খালি কিহৰ কাৰণে জইণ্ট সেটৰ কাৰণে
হা এইটো জইণ্ট ছেটৰ কাৰণে যে এ ইউনিয়ন বি যদি মই বোলে এন এ আৰু এন বি দুইটা মই চাম কৰি দিম এ আৰু বি দুইটা মই ডাইৰেক্টলি চাম কৰি দিম আমি পঢ়িব লাগে ডিছজইণ্ট ছেটৰ কাৰণে সেইটো উজু ঠিক আছে এইটো তেনেকেই হ'ব যে মই যে তুমি কৈছিলোঁ 30 জনে ইংলিছ নিউজ পেপাৰ পঢ়ে 20 জনে হিন্দী নিউজ পেপাৰ পঢ়ে তো এনেকুৱা এজনো মানুহ নাই যোনে ইংলিছো পঢ়ে হিন্দীও পঢ়ে তেতিয়াহ'লে ওলোৱা কিমানজনে নিউজ পেপাৰ পঢ়ে এইটো ক্লাছ 2 দিয়া নিচিনা কুৱেশ্যন হৈ গ'ল তো এইটো কুৱেশ্যন তোমালোকক কেতিয়াও নিদিয়ে ঠিক আছে তো সেইটো কাৰণে আমি পঢ়িম মানে ডিছজইণ্ট ছেট হয় কি কৈ আছোঁ এইটো জইণ্ট ছেট নাছিলে ডিছজইণ্ট ছেট আছিলে চৰি মই আকৌ এবাৰ কৈ দিছোঁ ডিছজইণ্ট আছিলে হা ডিছজইণ্ট আছিলে ডিছজইণ্টৰ কাৰণে এন এ ইউনিয়ন বি এন এ প্লাছ এন বি ডিছজইণ্ট ছেটৰ কাৰণে হা ঠিক আছে কিন্তু জইণ্ট ছেটৰ কাৰণে আমাৰ ইণ্টাৰছেকশ্যন পৰ্চন এটা থাকে ন সেই ইণ্টাৰছেকশ্যন পইণ্টটো থাকে কাৰণে আমি অকণমান বেলেগকৈ পঢ়িব লাগিব জইণ্ট ছেটৰ কাৰণে আমি এইটো এতিয়া পঢ়িম জইণ্ট ছেটৰ কাৰণে য'ত দুটা ছেট জইন থাকিব মই যে ক'লোঁ আমি কেলৈ যোগ কৰি দিব নোৱাৰিম বিকজ অফ ইয়াত এই ইণ্টাৰছেকশ্যন পইণ্টটো আহিছে ন ইণ্টাৰছেকশ্যন পইণ্ট এৰ এলিমেণ্টখিনিও আহিছে বিৰ এলিমেণ্টখিনিও আহিছে মই যে ক'লোঁ 20টা এ 30টা বি মানে ইয়াৰ 20 কিবা এটা পৰ্চন ইয়াত সোমাইছে আৰু এই 30ৰো কিবা এটা পৰ্চন ইয়াত সোমাইছে এই পৰ্চনটো আমি আঁতৰাব লাগিব কিয় বিকজ অফ কিয় মই যদি ডাইৰেক্টলি মই এটা কথা কওঁ এন এ ইউনিয়ন বিটো যদি উলিয়াব লাগে এইটো ক্ষেত্ৰত এন এ ইউনিয়ন বিটো যদি উলিয়াব লাগে এইটো এ ছেট এইটো বি ছেট এন এ প্লাছ এন বি যদি মই কৰিলোঁ এইটো কাৰণে হা এইটো কাৰণে এন এ প্লাছ এন বি এইটো এবাৰ আহিলে এইটো এবাৰ যোগ হ'ল এই গোটেই পৰ্চনটো এবাৰ যোগ হ'ল ইয়াৰ ওপৰত এইটো পৰ্চন যোগ হ'ল এই বি পৰ্চনটো যোগ হ'ল কিন্তু এটা কথা নহয় এই পৰ্চনটো যে দুবাৰ আহিলে নটিচ কৰিছা নাই এ ছেটটো যেতিয়া চাম কৰিছোঁ এই পৰ্চনটো এবাৰ আহিলে বি ছেটটো যেতিয়া জইন কৰিছোঁ আকৌ এবাৰ আহিলে আমাকতো এইটো নালাগে নহয় আমাকতো এই পৰ্চনটোহে লাগে আৰুতো দুবাৰ সোধা নাই ন এই পৰ্চনটোহে লাগে তো আমি তাৰ কাৰণে কি কৰিব পাৰোঁ এন এ প্লাছ এন বি মাইনাছ দিছ বুজি পাইছা নাই এন এ প্লাছ এন বি মাইনাছ দিছ মানে এইটো যদি মই মাইনাছ কৰি দিওঁ এইটো কৈ গুচি দিওঁ তো এইটোকে আহিলে এইটো যদি মই ইয়াৰ পৰা মাইনাছ কৰি দিওঁ এইটো কাট খাই যাব নাই এনেকুৱা হ'ল নাই চলটোৰ নিচিনা যেতিয়া মই দুইটা চাম কৰিম তেতিয়া কি হ'ব এনেকুৱা হ'ল আৰু সেইটোতো আমাক লাগে এই পৰ্চনটোতো আমাক লাগে তো মানে কি আমি ইণ্টাৰছেকশ্যনটো এবাৰ মাইনাছ কৰিব লাগিব মই জামেট্ৰিকেলিও দেখুৱাই দিলোঁ তোমালোকক কেলৈ আমি ইণ্টাৰছেকশ্যনটো মাইনাছ কৰিব লাগিব হা মানে সেইটোৱে ইণ্টাৰছেকশ্যনটো আমি মাইনাছ কৰিব লাগিব ডিছজইণ্ট ছেটৰ কাৰণে আমি এইটো এবাৰ চাম কৰিম কিন্তু আমি এবাৰ মাইনাছ কৰিম এই দুইটাৰ পৰা সেইটো কাক কৰিম এইটো এন এ ইণ্টাৰছেকশ্যন বি এই পইণ্টটোক এবাৰ মাইনাছ কৰিম গট ইট ঠিক আছে এতিয়া এইটো আমি যেতিয়া আঁতৰাই দিম তেতিয়া আমি একচুৱেলি এইটো পাই যাম এতিয়া যদি মই তোমালোকক আগৰ কুৱেশ্যনটোলৈ গুচি যাওঁ যে মই তাত কৈছিলোঁ ঠিক আছে তাত মই কৈছিলোঁ কি 20 জনে ইংলিছ পঢ়ে নিউজ পেপাৰ 30 জনে হিন্দী নিউজ পেপাৰ পঢ়ে হা আৰু টোটেল আমি নিউজ পেপাৰ পঢ়ে টোটেল মানুহে নিউজ পেপাৰ পঢ়ে ইংলিছ ইউনিয়ন হিন্দী এইটো এনটো লগাই দিব হা এইটো এনটো লগাই দিব টোটেল ইংলিছ আৰু হিন্দী পঢ়ে 100 জনে তেতিয়াহ'লে ইয়াৰ কাৰণে উলিয়াব লাগে এতিয়া ঠিক আছে ভালকৈ ৰাখি পিনে এবাৰ
কুৱেশ্যনটোত কৈছে এখন ভিলেজত 20 people read English newspaper, then 30 people read Hindi newspaper and 100 people read newspapers. মানে যেতিয়া দিব, যেতিয়া কুৱেশ্যনটো দিব অলপ ষ্টেণ্ডাৰ্ডকৈ দিব না। যদি কুৱেশ্যন এটা দিয়ে ধৰি লোৱা, ধৰি লোৱা এটা তোমালোকৰ এতিয়া ধৰি লোৱা মই আছামিছত কৈছোঁ যে কৈছে যে এখন স্কুলৰ 10ম শ্ৰেণীত 60গৰাকী শিক্ষাৰ্থী আছে, তেওঁলোকৰ মাজৰে 28গৰাকীয়ে ক্ৰিকেট, 33গৰাকীয়ে ফুটবল আৰু 15গৰাকীয়ে দুয়োটা খেল খেলে। সেই শ্ৰেণীটোৰ কেইগৰাকীয়ে কোনো এটা খেল নেখেলে? এতিয়া চোৱা, ইয়াত যে কৈ দিলে যে এখন স্কুলৰ 10ম শ্ৰেণীত 60গৰাকী শিক্ষাৰ্থী আছে, এইটো এটা ইউনিভাৰ্চেল ছেট আকৌ, কাৰণ গোটেই আটাইতকৈ ডাঙৰ যিটো ৰেঞ্জ সেইটোৱে আমি লৈছোঁ। আটাইতকৈ ডাঙৰ কিমান হিচাপ কৰিব পাৰিম? গোটেই ক্লাছটোৰ ষ্টুডেণ্টখিনি হিচাপ কৰিব পাৰিম ন। এইটোৱে ইউনিভাৰ্চেল ছেট তাৰমানে 18গৰাকীয়ে ক্ৰিকেট খেলে, 33গৰাকীয়ে ফুটবল খেলে, 15গৰাকীয়ে দুইটা খেল খেলে। ঠিক আছে, তো আমাক উলিয়াব লাগে কি কিমানগৰাকীয়ে খেলটো নেখেলে। ঠিক আছে, এইটো কুৱেশ্যন মই কৰাই দিম। তাৰ আগতে মই এই কুৱেশ্যনটো চাই লওঁ ঠিক আছে। 20 people read English newspaper, 30 people read Hindi newspaper, 100 people read newspapers. এই 100 peopleটো কি হ'ব? ইংলিছ ইউনিয়ন হিন্দী, এইটো হ'ব 100। মই সলিউশ্যনত যাওঁ, এইটো হ'ব 100। ইংলিছ কেইজনে পঢ়ে? 20 জনে ইংলিছ পঢ়ে। হিন্দী কেইজনে পঢ়ে? 30 জনে হিন্দী পঢ়ে। আমাক উলিয়াব খুজিছে ফাইণ্ড নাম্বাৰ অফ পিপল who reads both Hindi and English. Find the number of people who reads both Hindi and English. So, 100 জনে টোটেল পঢ়ে, তাৰ ইংলিছ জনে 20 ইংলিছ পঢ়ে, 20 জনে হিন্দী পঢ়ে, 30 জনে। তেতিয়াহ'লে মই যদি ফৰ্মুলাটো ইউজ কৰোঁ ডাইৰেক্টলি, মানে ফৰ্মুলাটো ক'ব আহিলে ভেন ডাইগ্ৰামৰ পৰা আহিলে NE প্লাছ NH মাইনাছ NE ইণ্টাৰছেকশ্যন H। NE এইটো 100, NE 20 প্লাছ এইটো 30, এইটো মাইনাছ এইটো মই X বুলি ধৰি লৈছোঁ এইটো মই X বুলি ধৰি লৈছোঁ, এইটো X। প্ৰথমে এইটো কৰিলোঁ এইফালে 100 মাইনাছ এইটো 50 এইফালে আহিলে 50। মই দাদাটো লগতে খেলি মেলি হৈছে, চৰি। এই বস্তুটোত ইয়াৰো এটা মিনিং আছে, মাইণ্ডছেট ওলাব আনচাৰটো, তাৰ মিনিং এটা আছে মাইণ্ডছেট ওলালে খেলি মেলি কেনেকৈ। ঠিক আছে, অবভিয়াছলি এইটো হ'লেতো এইটোতো ডিছজইণ্ট ছেট বনি যাব ন। ঠিক আছে, মই বুজাই দিম বাৰু এইটো কেলৈ ডিছজইণ্ট ছেট বনি যাব। যদি মই যদি মই লৈ ল'লোঁ 40 আহিলে 50 হ'ল, এইফালে 40 minus 50 minus 10 minus x equal to 10। মানে 10জন এনেকুৱা মানুহ আছে যোনে both হিন্দী and ইংলিছ পঢ়ে। ক্লিয়াৰ? এতিয়া 100টো লগতে কেলে কাম কৰা নাছিলে শুনা, যদি 100 হৈ যায়, ইংলিছ যিমানে পঢ়িব হিন্দী যিমানে পঢ়িব, দুইটা মিলি পিনেও আমি টোটেলটো পোৱাকে নাই।
মানে এইটোতো পচিবল নহয় ন অবভিয়াছলি জইণ্ট হ'বৰ কাৰণে দুটা চাম কৰি মই ইমানটো পোৱাগৈ তো এইটো পচিবল নহয় ন জইণ্ট ছেটৰ কাৰণে কাৰণ এটা কমন পৰ্চন থাকিব যেতিয়া 40 আছে দুটা চাম কৰিলে 50 ওলাইছে এইটো 40 ওলাইছে মানে 10জন এনেকুৱা মানুহ আছে যোনে দুইটা পঢ়ে ইংলিছো পঢ়ে হিন্দীও পঢ়ে সেইকাৰণে ইয়াত 40 আছে ঠিক আছে সেইটো মোৰ এই অলপ এক্সাম্পলটো লওঁতে অলপ কোনোবাই ভুল হৈ গ'ল হা ডাটাটো ঠিক আছে নেক্সট টাইম মই সেইটো ধ্যান ৰাখিম এতিয়া মই কথাটো আহিলে সেই যে কুৱেশ্যনটো কৰাম বুলি কৈছিলোঁ কৈছে এখন স্কুলত মানে এখন স্কুলত ক্লাছ 10ত 60জন ষ্টুডেণ্টে পঢ়ে এইটো এটা ইউনিভাৰ্চেল ছেট ডাইৰেক্টলি লিখিছোঁ হা এইটো এটা ইউনিভাৰ্চেল ছেট আৰু 28গৰাকীয়ে ক্ৰিকেট খেলে দেন 33গৰাকীয়ে ফুটবল খেলে 33গৰাকীয়ে ফুটবল খেলে সেই শ্ৰেণীটোৰ কেইগৰাকীয়ে কোনো এটাও খেল নেখেলে কিমান ষ্টুডেণ্ট আছে যোনে ঠিক আছে এইটো কি হ'ব এই পৰ্চনটো কি হ'ব এই পৰ্চনটো কি হ'ব এই পৰ্চনটো হ'ব কি এই পৰ্চনটো হৈছে যোনে খেল খেলে হা যোনে খেল খেলে মতলব নাই ফুটবল খেলে নে ক্ৰিকেট খেলে কিন্তু এই পৰ্চনটো কি হ'ব এই পৰ্চনটো হৈছে যোনে এটাও খেল নেখেলে আৰু আমাক এইটোৱে উলিয়াব লাগে এই পৰ্চনটোৱে উলিয়াব লাগে ঠিক আছে আমি কুৱেশ্যনটো পঢ়ি পিনেও আকৌ আমি গম পাব পাৰোঁ এইটো ইউনিভাৰ্চেল ছেট নে এইটো কি বুলি কয় ইণ্ডিয়ান ছেটৰ কথা কৈ আছে ঠিক আছে মই ভেন ডায়াগ্ৰাম থ্ৰু দিয়ে মই অলপ চল্ভ কৰিব ট্ৰাই কৰিছোঁ ঠিক আছে 60টা ষ্টুডেণ্ট আছে হা তাৰে যদি মই বনাবলৈ যাওঁ 28জনে ক্ৰিকেট খেলে 33জনে ফুটবল খেলে দেন আমাক আৰু এটা একদম ঠিকেতো হৈছে ফুটবল আৰু ক্ৰিকেট আৰু ফুটবল দুয়োটা 15জনে খেলে হা 15জনে ক্ৰিকেটো খেলে ফুটবলো খেলে কিমানে নেখেলে উলিয়াব লাগে মানে টোটেলখিনিৰ পৰা কিমানে খেলেতো মাইনাছ কৰিলেতো কিমান নেখেলে ওলাই যাব টোটেলখিনি 60 কিমানে খেলে মানে ইউনিয়ন ছেটটো উলিয়াব দিছে আমাক কিমানে খেলে ইণ্টাৰছেকশ্যন যিটো আছে এইটো আছে এইটো দিছে উলিয়াই দিব পাৰিম ন তো কিমানে খেলে এন এফ ইউনিয়ন চি কিমানে খেলে মানে এই পৰ্চনটো এইটো মাইনাছ কৰিলে হ'ব কিমানে কি 28 প্লাছ 33 মাইনাছ 50 হয় ন এইটো চাম এইটো ইণ্টাৰছেকশ্যনটো মাইনাছ কৰিলোঁ মই কেলকুলেশ্যন মিষ্টেক কৰিব বিচৰা নাই সেইকাৰণে মই ঠিক আছে 46 দেন ইমানখিনি ল'ৰা ছোৱালীয়ে খেলে এই 60টাৰ ভিতৰত 46টাই খেলে তো কিমানটাই নেখেলে তো ইজি হৈ গ'ল তো এন ইউ মাইনাছ এন এফ ইউনিয়ন চি মানে কি 60 মাইনাছ 46 ইয়াৰ আনচাৰটো কিমান হ'ব ওলাই আছে 14টা তো এনেকুৱা 14টা ষ্টুডেণ্ট আছে যোনে নেখেলে এইটো চিম্পল এটা কুৱেশ্যন আমি এইটো পাইছোঁ এইটো পৰ্চন এই পৰ্চনটোত আমাৰ এনেকুৱা হ'ব পাৰে যে আমি ধৰি লোৱা এই আমিতো ডাইৰেক্টলি লিখি দিব পাৰিম যে 60 মাইনাছ 46 14 কিন্তু এই লাইনটো কেলৈ লিখিলোঁ বৰ্ডত মাৰ্কছটো ল'বৰ কাৰণে বিকজ অফ টিচাৰজনে বিচাৰে তুমি এই লাইনটো জনাটো যে ইউনিভাৰ্চেল ছেটটোৰ পৰা আমি এই ইউনিয়ন ছেটটো কেলৈ মাইনাছ কৰিলোঁ ক'লৈ কেলৈ মাইনাছ কৰিলোঁ এই আনচাৰটো তেহাঁতি জানিব বিচাৰে সেইটো কাৰণে এই লাইনটো লিখাটো দৰকাৰ নহ'লেতো ডাইৰেক্ট 60 মাইনাছ 46 14 ওলাই আছে ডাইৰেক্টলি কৈ দিব পাৰোঁ যে যিহেতু 60টা ষ্টুডেণ্ট আছে তাৰে 46টাই খেলে তো কেইটাই নেখেলে 14টা কিন্তু আমাৰ এপ্ৰ'চটো এইটো যে ইউনিভাৰ্চেল ছেট হয় এইটো এই ভেন ডায়াগ্ৰামৰ পৰা যদি মই এই পৰ্চনটো আঁতৰাই দিওঁ যিমান টুকুৰা থাকিব সেইটো 14 গতিকে তো ঠিক আছে আজি আমি পঢ়িলোঁ ভেন ডায়াগ্ৰামৰ ইউজটো কি
কেনেকৈ নিউমাৰিকেল ভেলুৰ লগত আমি ইয়াক খেলিব পাৰোঁ হা ফৰ্মুলা শিকিলোঁ ভেন ডায়েগ্ৰাম প্ৰুভ শিকিলোঁ ডে মৰ্গেনছ ফৰ্মুলা প্ৰুভ শিকিলোঁ ডে মৰ্গেনছ ফৰ্মুলা শিকিলোঁ তোমালোকক যিটো হোমৱৰ্কটো দিছিলোঁ যে ভেন ডায়েগ্ৰাম অঁকাখিনি কি বস্তু আঁকিব লাগে কমপ্লিমেণ্টকেইটা আঁকিব লাগে হা ইউনিয়ন কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন কমপ্লিমেণ্ট এইকেইটা আঁকিব লাগে তো ৰাফ আইডিয়া এটা পাই গ'লা ঠিক আছে তোমালোকলৈ এটা নিউমাৰিকেল ছেশ্যন এটা লৈ আনিম য'ত আমি অলপ টান কুৱেশ্যন কৰিম বা এক্সাৰচাইজত যিখিনি ভেন ডায়েগ্ৰামৰ কুৱেশ্যন আছে সেই ভেন ডায়েগ্ৰামৰ কুৱেশ্যনখিনি কৰিব ট্ৰাই কৰিম আৰু এটা বেটাৰ এপ্ৰ'চ দিব ট্ৰাই কৰিম ঠিক আছে তো আজিলৈ ভিডিঅ'টো সিমানেই সম্পূৰ্ণ ভেন ডায়েগ্ৰামৰ থিয়ৰী ইমানতে খতম হৈছে ইয়াৰ পাছত আমি মুভ অন কৰিম তো এক্সাৰচাইজ 1.1টো খতম হৈ যাব এইখিনিৰ লগতে ইয়াৰ পাছত আমি ৰিলেশ্যন যিখিনি বস্তু আছে কিমান বেছি এটা ছেটৰ লগত ৰিলেশ্যন হ'ব পাৰে কাৰ্টিচিয়ান প্ৰডাক্ট মই যে কৈছিলোঁ ডাইৰেক্টলি পূৰণ নাথাকে প্ৰডাক্ট নাথাকে ইয়াত এটা বেলেগ এটা বস্তু থাকে সেইবোৰলৈ যাম ঠিক আছে এতিয়া আমি জুম ভিউ শিকিলোঁ মানে ছেটছত এতিয়া আমি শিকিব লাগিব পূৰণ ঠিক আছে থেংক ইউ